প্ৰিমেচুৰ ইজাকুলেশ্যন হয় বা শীঘ্ৰ পতন আমি যোৱা ভিডিঅ'টোত কথা পাতিছিলো ইয়াৰ ওপৰত কেনেদৰে আমি অনায়াসে শীঘ্ৰ পতন বা প্ৰিমেচুৰ ইজাকুলেশ্যনৰ পৰা নিজকে বচাব পাৰো তাৰ ওপৰত আমি কথা পাতিছিলো আৰু আপোনালোকে নিশ্চয় বুজিও পাইছে কিদৰে আমি ইয়াৰ পৰা হাত সাৰি থাকিব পাৰো আপোনালোকে প্ৰায় মোক প্ৰশ্ন কৰিছিল যে কেনেদৰে আমি প্ৰিমেচুৰ ইজাকুলেশ্যন বা শীঘ্ৰ পতনৰ পৰা আঁতৰি থাকিব পাৰো তো যোৱা ভিডিঅ'টোত আমি তাৰ ওপৰত কথা পাতিলো আজিৰ ভিডিঅ'টোত আমি সেম টপিক কন্টিনিউ কৰিম আৰু আমি মাত্ৰ এটা টিপছৰ ওপৰত কথা পাতিম আগৰ ভিডিঅ'টোত আমি কেইবাটাও টিপছৰ ওপৰত কথা পাতিছো কেনেদৰে আমি ইয়াক বন্ধ কৰিব পাৰো আজিৰ ভিডিঅ'টো ইম্পৰ্টেন্ট আজিৰ ভিডিঅ'ত এনেকুৱা এটা মাষ্টাৰ আমি ষ্ট্ৰোক দিম এনেকুৱা এটা বিষয়ত কথা পাতিম যে যিটোৰ সহায়ত আপুনি অতি অনায়াসে যোৱা ভিডিঅ'টোত যিখিনি কথা কলো সেই কথাখিনিৰ লগতে আজিৰ ভিডিঅ'টোত যিটো টিপছ দিম সেই টিপছটো যদি আপুনি মিক্স কৰি পেলাই মানি চলে তেতিয়াহ'লে নিশ্চয় আপুনি প্ৰিমেচুৰ ইজাকুলেশ্যন বা শীঘ্ৰ পতন নামৰ শব্দটোৰ পৰা আঁতৰি থাকিব সেই শব্দটোই আপুনি পাহৰি যাব আপোনাৰ জীৱনৰ পৰা হয় অতি ইম্পৰ্টেন্ট ভিডিঅ'টো শেষলৈকে চাব লাইক নিশ্চয় কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ চেনেল সাবস্ক্ৰাইব কৰক লগতে কাষৰ বেল আইকনটো দবাই দিয়ক আৰু মোক যদি কিবা সুধিবলগীয়া আছে ইনষ্টাগ্ৰামত মোক ফলো কৰক আৰু তাতে মেছেজ কৰি মোক সুধিব পাৰে মই নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম মই ডাক্তৰ ৰঞ্জন প্ৰতিম দাস মই টিপছল আৰোগ্য কাম লিভ লাইফলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ত য'ত আমি কথা পাতিম এটাই মাত্ৰ টিপছৰ ওপৰত যেটো আমি যদি আগৰ ভিডিঅ'টোৰ লগত মিক্স কৰি আগৰ ভিডিঅ'টোত কোৱা কথাখিনিৰ লগত মিক্স কৰি এই টিপছটো যদি আমি ফলো কৰো তেতিয়াহ'লে আমি নিশ্চয় শীঘ্ৰ পতনৰ পৰা অতি অনায়াসে আঁতৰি থাকিব পাৰিম তো আহক ভিডিঅ'টো আৰম্ভ কৰো তো কি এই টিপছটো যেটো টিপছ মাষ্টাৰ ষ্ট্ৰোক হিচাপে আপোনাক সহায় কৰিব প্ৰিমেচুৰ ইজাকুলেশ্যনৰ পৰা আপোনাক বচাবলৈ হেয়া হল এটা এক্সাৰসাইজ হয় অতি সহজ এক্সাৰসাইজ কেনেদৰে কৰিব লাগে মই তাকো আপোনালোক বুজাই দিম সেই এক্সাৰসাইজটো আপুনি দৈনিক কৰক ডেইলি হে এক্সাৰসাইজটো আপুনি কৰক প্ৰায় 10 মিনিট সময় কৰক সদায় কৰক আপুনি ৰিজাল্ট অতি সোনকালে পাব যোৱা ভিডিঅ'টোত কোৱা কথাখিনি মানি চলক লগতে আজিৰ ভিডিঅ'টোত কোৱা এই এক্সাৰসাইজটো আপুনি ৰেগুলাৰ কৰক ডেইলি বেচিছত কৰক আপুনি অনায়াসে প্ৰিমেচুৰ ইজাকুলেশ্যনৰ পৰা বাচি থাকিব পাৰিব কি এক্সাৰসাইজ ইয়াৰ নাম হল কিগেল এক্সাৰসাইজ হয় কিগেল এক্সাৰসাইজক আমি সকলোৱে মানু যে ই অতি অনায়াসে প্ৰিমেচুৰ ইজাকুলেশ্যনৰ পৰা আপোনাক বচাব পাৰে আপোনাক ৰক্ষা কৰিব পাৰে কেনেদৰে এই এক্সাৰসাইজটো কৰিলে আপোনাৰ তলপেটৰ যি মাংসপেশী যাক আমি পেলভিক মাসলস বুলি কওঁ এই পেলভিক মাসল ষ্ট্ৰং হয় আৰু সেই পেলভিক মাসল ষ্ট্ৰং হোৱাৰ ফলত আপুনি যেতিয়া সেক্সুৱেল ইন্টাৰকোৰ্স কৰে আপোনাৰ পাৰ্টনাৰ লগত তেতিয়া আপোনাৰ ইজাকুলেশ্যন টু বা যেটো বীৰ্যস্খলন হয় হেতু কন্ট্ৰোল কৰিব পৰা এক শক্তি আহি যায় যে যদি আপুনি ৰেগুলাৰ কিগেল এক্সাৰসাইজ কৰে হয় তো কিগেল এক্সাৰসাইজ আমি কেনেদৰে কৰিম আমি যদি প্ৰস্ৰাৱ কৰিব যাও বা ইউৰিনেশন যেতিয়া আমি কৰো আমি যদি যেতিয়া ইউৰিনেলত যাই ইউৰিনেশন কৰো তেতিয়া যদি মাজতে আমি ইউৰিনেশন কৰি থকা অৱস্থাত প্ৰস্ৰাৱ কৰি থাকোতে মাজতে যদি প্ৰস্ৰাৱ আমি ৰখাই দিও যদি প্ৰস্ৰাৱ সেই প্ৰস্ৰাৱটো ৰখাওতে যেটো মাসুলৰ ওপৰত জোৰ দি আমি প্ৰস্ৰাৱটো ৰখাও সেই মাসুলটো হৈছে পেলভিক মাসুল আৰু আমি কিগেল এক্সাৰসাইজত সেই মাসুলটো ষ্ট্ৰং কৰিব লাগে সেই মাসুলটো ষ্ট্ৰং হলে আমাৰ প্ৰিমেচুৰ ইজাকুলেশ্যনৰ পৰা আমি আঁতৰি থাকিব পাৰিম সেই মাসুলটো যদি ষ্ট্ৰং হৈ যায় আপুনি অনায়াসে কন্ট্ৰোল কৰিব পাৰিব আপোনাৰ বীৰ্যস্খলন হয় যেতিয়া আপুনি সেক্সুৱেলি ইন্টাৰকোৰ্স কৰি থাকিব থকা সময়ত তো আমি কি কৰিম আমি কোনটো পেলভিক মাসল আপুনি কেনেদৰে ইয়াক বাছি উলিয়াব কেনেদৰে আপুনি চিনি পাব আপোনাৰ পেলভিক মাসলটো আপুনি প্ৰস্ৰাৱ কৰি থকা অৱস্থাত প্ৰস্ৰাৱটো মাজতে বন্ধ কৰি দিব বন্ধ কৰোতে যেটো মাসলত জোৰ দি আপুনি বন্ধ কৰিছে লক্ষ্য কৰিব কোনটো মাসলত জোৰ পৰিছে প্ৰস্ৰাৱটো মাজতে বন্ধ কৰোতে সেই মাসলটো পেলভিক মাসল তো কিগেল এক্সাৰসাইজ কৰা সময়তো আপুনি 3 সেকেন্ডৰ কাৰণে সেই মাসলটো প্ৰস্ৰাৱ কৰি থকা অৱস্থাত প্ৰস্ৰাৱটো বন্ধ কৰোতে যেনেদৰে সেই মাসলটো কন্ট্ৰাক্ট কৰি পেলে আপুনি প্ৰস্ৰাৱটো বন্ধ কৰিছিল নৰমেলিও তেনেদৰে 3 সেকেন্ডৰ বাবে আপুনি আপোনাৰ সেই মাসলটো তেনেদৰে কন্ট্ৰাক্ট কৰি ৰাখক 3 সেকেন্ডৰ বাবে কন্ট্ৰাক্ট কৰক আৰু 3 সেকেন্ডৰ বাবে এৰি দিয়ক আকৌ 3 সেকেন্ডৰ বাবে কন্ট্ৰাক্ট কৰক আকৌ 3 সেকেন্ডৰ বাবে এৰি দিয়ক ঠিক তেনেদৰে আপুনি মিনিট 1 মিনিট 2 মিনিট 3 মিনিট 4 মিনিট এনেকৈ কৰি যাওক
এনেকে ৰেগুলাৰ 10 মিনিট যদি দিনটোত আপুনি কৰিব পাৰে এই এক্সাৰসাইজটো লাহে 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 আপুনি লক্ষ্য কৰিব যে আপোনাৰ পেলভিক মাসল ষ্ট্ৰং হৈছে আৰু আপুনি অনায়াসে যি আপোনাৰ বীৰ্যস্খলন তাক কন্ট্ৰোল কৰিব পাৰিছে আপুনি প্ৰিমেচ্যুৰ ইজাকুলেশ্যনৰ পৰা আঁতৰি থাকিব পাৰিছে আপুনি সম্পূৰ্ণৰূপে প্ৰিমেচ্যুৰ ইজাকুলেশ্যনৰ পৰা আঁতৰি গৈছে তো নিশ্চয় বুজি পাইছে কেনেদৰে কেগেল এক্সাৰসাইজটো কৰিব আকৌ এবাৰ মই কৈছো আমি যেতিয়া ইউৰিনেশন কৰো যেতিয়া আমি প্ৰস্ৰাৱ কৰি থকা অৱস্থাত আমি প্ৰস্ৰাৱ যদি কৰা বন্ধ কৰি দিও হঠাতে মাজত যদি বন্ধ কৰি দিও বন্ধ কৰিবলৈ প্ৰস্ৰাৱটো বন্ধ কৰিবলৈ পেটৰ নিম্নাংশৰ যেটো মাসলত আমি জোৰ দি পেলাই প্ৰস্ৰাৱটো বন্ধ কৰো ঠিক তেনেদৰে কেগেল এক্সাৰসাইজ কৰোতেও সেই মাসলটো আপুনি জোৰ দি ৰাখক 3 সেকেন্ডৰ বাবে আকৌ 3 সেকেন্ডৰ বাবে ফ্ৰী কৰি দিয়ক ৰিল্যাক্স কৰি দিয়ক আকৌ 3 সেকেন্ডৰ বাবে কন্ট্ৰাক্ট কৰি ৰাখক বা সংকুচিত কৰি ৰাখক আকৌ এৰি দিয়ক আৰু আকৌ কন্ট্ৰাক্ট কৰি ৰাখক বা সংকুচিত কৰি ৰাখক এনেদৰে দিনটোত 10 মিনিটৰ পৰা 15 মিনিট আপুনি কৰক লাহে 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 আপোনাৰ প্ৰিমেচ্যুৰ ইজাকুলেশ্যন আঁতৰি যাব আপুনি লক্ষ্য কৰিব আগৰ ভিডিঅ'টোত কোৱা কথাখিনিৰ লগত এই টিপছটো আপুনি ফলো কৰক আপুনি অনায়াসে আঁতৰি থাকিব প্ৰিমেচ্যুৰ ইজাকুলেশ্যনৰ পৰা গতিকে এই ভিডিঅ' যোৱা ভিডিঅ'টো আৰু এইটো ভিডিঅ'ত কোৱা কথাখিনি ভালদৰে ফলো কৰক তেতিয়া আপুনি কাকো সুধিবলগীয়া নহব কেতিয়াও কোনো ধৰণৰ ভিডিঅ' আপুনি সাৰ্চ কৰিবলগীয়া নহব ইউটিউবত যে প্ৰিমেচ্যুৰ ইজাকুলেশ্যন বা শীঘ্ৰ পতনৰ পৰা আপুনি কেনেদৰে বাচি থাকিব পাৰে তো নিশ্চয় ভিডিঅ'টো আজি ভাল লাগিল নিশ্চয় আপোনাক সহায় কৰিব প্ৰিমেচ্যুৰ ইজাকুলেশ্যনৰ পৰা বাচি থাকিবলৈ এই ভিডিঅ'টোৱে যদি তেনেকুৱা ধৰণে আপুনি ভাবিছে নিশ্চয় লাইক কৰক ভিডিঅ'টো শেয়াৰ কৰক কমেন্ট কৰক লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাষৰ বেল আইকনটো দবাই দিব আৰু মোক ইনষ্টাগ্ৰামত ফলো কৰিব যদি কিবা সুধিবলগীয়া থাকে আজিলৈ আহো নমস্কাৰ